ওজন কমাবলৈ খাওক এইসমূহ খাদ্য। ব্যস্ত সময়সূচীৰ বাবে খাদ্যাভ্যাসৰ প্ৰতি সচেতন নোহোৱাৰ ফলত আজিকালি অধিকাংশ লোকেই ওজন বৃদ্ধিৰ সমস্যাত ভুগিবলগীয়া হয়। শৰীৰৰ ওজন বৃদ্ধি অগণন ৰোগৰ কাৰক। সেয়ে ওজন বৃদ্ধি নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ আপুনি আপোনাৰ খাদ্যাভ্যাসত বিশেষ গুৰুত্ব দিয়াটো অতি জৰুৰী। অস্বাস্থ্যকৰ খাদ্য পৰিহাৰ কৰি খাদ্য তালিকাত কম কেলৰিযুক্ত খাদ্য অন্তৰ্ভুক্তিৰে আপুনি আপোনাৰ শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। কি খাদ্যই শৰীৰৰ ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে? ভাপত তৈয়াৰ কৰা খাদ্য। আজিকালি সকলো বয়সৰ লোকেই ভজা পোৰা তেলেতীয়া খাদ্য অধিক পচন্দ কৰে। কিন্তু এইবোৰ খাদ্যত থকা চৰ্বিয়ে আপোনাৰ কলেষ্টৰেলৰ স্তৰ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত আপোনাৰ হৃদযন্ত্ৰ ফুলি হৃদ আক্ৰমণৰ আশংকা বৃদ্ধি হ'ব পাৰে। সেয়েহে আপুনি যিকোনো খাদ্য ভাজি খোৱাৰ সলনি ভাপত তৈয়াৰ কৰি বা গ্ৰিল কৰা খাব লাগে। ঘেঁহুৰ ৰুটি। আজিকালি ৰুটিৰ পৰা বহু প্ৰকাৰৰ সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰা হয়। কিন্তু ৰুটি তৈয়াৰ কৰিবলৈ ব্যৱহৃত ময়দা স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক। ইয়াত সামান্য পৰিমাণৰহে আটা থাকে, যিয়ে ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰিব পাৰে। সেইবাবে ৰুটিৰ বাবে ময়দাৰ সলনি আপুনি ঘেঁহুৰ আটা ব্যৱহাৰ কৰিব পাৰে। ই টাইপ 2 ডায়েবেটিছ আৰু কাৰ্ডিওভাস্কুলাৰ ৰোগৰ আশংকা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে। ব্ৰাউন ৰাইচ। ভাৰতীয় লোকসকলে মূল খাদ্য হিচাপে সচৰাচৰ ভাত খাই ভাল পায়। কিন্তু বগা চাউলত থকা কাৰ্বহাইড্ৰেটে শৰীৰৰ ওজন বৃদ্ধিত অৰিহণা যোগায়। সেয়েহে বগা চাউলৰ সলনি আপুনি ব্ৰাউন ৰাইচ খাবলৈ আৰম্ভ কৰক। এক গৱেষণা অনুসৰি ব্ৰাউন ৰাইচত শৰীৰৰ বাবে উপকাৰী বহু পুষ্টি থাকে, যিয়ে গ্লাইচেমিক স্তৰ উন্নত কৰি টাইপ 2 ডায়েবেটিছৰ আশংকা হ্ৰাস কৰে। বাজৰা। অধিকাংশ ভাৰতীয় খাদ্যত পৰিশোধিত ময়দা ব্যৱহাৰ কৰা হয়, যিয়ে শৰীৰত ইনচুলিনৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। ময়দা খালে শৰীৰত প্ৰদাহ আৰু মেদবহুলতাৰ দৰে ৰোগৰ আশংকাও বৃদ্ধি হয়। সেয়েহে আপুনি আপোনাৰ আহাৰত ময়দাৰ বিকল্প হিচাপে ঘেঁহুৰ আটা, বাজৰা, ওটছ আদি অন্তৰ্ভুক্ত কৰিব পাৰে। এইবোৰত অতি ভাল পৰিমাণত আঁহ, প্ৰটিন আৰু ভিটামিন থাকে। ইয়াক সেৱন কৰিলে হজম শক্তি উন্নত, ওজন হ্ৰাস আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য টনকিয়াল হৈ থাকে। কম মিঠাযুক্ত খাদ্য। 90% ভাৰতীয়ই তেওঁলোকৰ দিনটোত একাপ চাহৰ সৈতে আৰম্ভ কৰে। কিন্তু চাহত ব্যৱহাৰ হোৱা চেনিৰ ফলত ডায়েবেটিছ আৰু দাঁতৰ ক্ষয় হ'ব পাৰে। সেয়েহে পৰাপক্ষত চেনি দিয়া চাহ খোৱাটো পৰিহাৰ কৰিব। চাহৰ সলনি আপুনি কম কেলৰিযুক্ত নাৰিকল, পানী বা বাটাৰ মিল্ক তথা সতেজ নেমুৰ ৰস আদি খাব। নাৰিকল পানীত থকা এণ্টি অক্সিডেণ্ট আৰু ইলেক্ট্ৰলাইটে শৰীৰক হাইড্ৰেট ৰখাত সহায় কৰে। এক গৱেষণা অনুসৰি চেনি নিদিয়া খাদ্য গ্ৰহণ নকৰিলে ই মেদবহুলতা নিয়ন্ত্ৰণ আৰু বিপাকৰ স্তৰ উন্নত কৰাত সহায় কৰিব।